নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আহিছোঁ আইথান, কিয়নো আমাৰ আজি ইয়াতে ডিউটি পৰিছে আৰু মানে পিকনিক প্লেছত যোনবিলাক মানুহ আহিব তেওঁলোকে মানে পানী চানী নামিবৰ কাৰণে আমাৰ ডিউটি দিছে ইয়াতে। তো আহিছোঁ আপোনালোকক আইথানখন কেনেকুৱা সেইটোও দেখাম আৰু আমি ডিউটিও কৰিম তাতে। ইয়াতে আমি এনেও সৰু সুৰাকৈ আমিও খানা এটা খাই দিম আৰু যিহেতু আমিওতো দিনটো থাকিব লাগিব। সেই ভিডিঅ'টো আজি তাৰ উপলক্ষে বনাইছোঁ, আপোনালোকে চাব কেনেকুৱা পালে জনাব আৰু গ'লে ভিডিঅ'টো চাই থাকক এতিয়াৰ পৰা। এয়া হ'ল প্লেচটো আৰু দেখিছে পানী ইমান নাই এইফালে, কাৰণ অকল গুটিটোৱে আছে, তাৰপৰা ইফালে বালিয়ে বালি আৰু এইফালেও বালি। আৰু আমাৰ আইথানখন হ'ল এইডোখৰত আছে, যোনে যোনে আহিছে আগতে দেখিছে আৰু নাই নহাবিলাককো কৈছোঁ এইফালে আমাৰ আইথানখন আছে, আপোনালোকে আহিব। বহুত ভাল আছিলে আগতে, এতিয়া মানে চব নদীয়ে খহাই শেষ কৰি পেলালে। আমি যেতিয়া সৰুৰ পৰা ইয়াত আহিছিলোঁ আমি কমেও সেই মাজলৈকে তাত বগৰী গছি আছিলে, এইবিলাক চব খহাই এদাই মানে অহাবাৰলৈ এইডোখৰত থাকিব নাথাকিব ঠিকেই নাই, নাথাকে এনেও বহুতখিনি যাবগৈ। আপোনালোকে আহিব পাৰে, এতিয়া আহি লওক। আৰু জানুৱাৰী মাহটো পিকনিকো আছে আইথানত, ইয়াত মানুহ খুব হ'ব। আৰু আমি এতিয়া বাজিছে 10টা, সেইকাৰণে মানুহ ইমান নাই হোৱা আৰু অলপ পিছত মানুহ ভৰ্তি হৈ যাব ইয়াত। আপোনালোকে চাব, ভিডিঅ'টো চাই থাকক। আৰু আমি ইয়াতে লাইভ জেকেটখিনি থৈ দিছোঁ, মানে ইয়াত মানুহ নামিলে আৰু আমি আঁতৰাই দিব লাগিব আৰু কিবা এটা হ'লেও আমি ৰেস্কিউ কৰিব লাগিব। সেইবাবে আমাৰ খৰি বিচাৰি আহিছে, গাহৰি খাব লাগিব। আৰু এতিয়া আমি চব্জি কাটিব ল'লোঁ আৰু তাৰ পৰ্কৰ যে মাত এটা শুনি আছে এইটো খালি বতাহৰ মাত, বতাহ মানে বলি আছে, সেইকাৰণে পৰ্কৰ মাতটো আহি আছে। তো গাইজ, এইখন হ'ল আইথানখন, আইথানখনৰ গেট হয় এইখন। আৰু আইথানখন এতিয়া আকৌ নতুনকৈ বনাই আছে আৰু এইটো ৰাস্তাই এইফালে চিধা গ'লে বগীবিল পায়। আজিকালি মানুহবিলাকে মানে ইয়াত আহিলে, আইথানত আহিলে ইয়াতে আইথানত পূজা কৰে আৰু বগীবিললৈ বহুতো গুচি যায়গৈ, কিয়নো ইয়াত প্লেচটো নাইকিয়া হৈ গ'ল আৰু ফিল্ডখন কম হৈ গ'ল, সেইবাবেহে। নহ'লে আগতে ইয়াত বহুত গাড়ী হয়, আজিকালি খুব কম হৈ গ'ল। আৰু দেখিছে এইটো ৰাস্তাও নতুনকৈ আকৌ ব্লক এটা পাৰি আছে আইথানৰ ভিতৰলৈ যোৱাটো। এই ঔটেঙা গছজোপা দেখিছে ন, তাৰ তলতে আইথানখন আছে। এতিয়া মই নগ'লোঁ বাৰু। আচলতে আমি প্ৰতি বছৰে আমাৰ ঘৰৰ পৰা এনেকৈ আইথানলৈ আহোঁৱেই, কিন্তু এইবাৰ অহা নাই, আহিম বুলি ভাবি আছোঁ ঘৰ গ'লে মানে। আৰু এতিয়া মানে আমাৰ ইয়াত ডিউটি পৰাৰ কাৰণেহে আহিছোঁ। আৰু অইনপাতো বহুত মানুহ এইবাৰ খালি খুব কম দেখিছোঁ, কিয়নো মানুহ ক'লোৱে আপোনালোকক যে এতিয়া জেগাটো নাইকিয়া হ'ল আৰু যদিও খাইছে মানুহবিলাকে দূৰে দূৰে খাইছে। এয়া আমাৰ এতিয়া ছাৰে মাছ গুচোৱাত ব্যস্ত। এইফালে আমাৰ ছাৰে মাছ ফ্ৰাই কৰিছে। ছাৰ কেনেকুৱা? এই মাছ ফ্ৰাই কৰি আছোঁ। চুনু আহি গ'ল, এই আমাৰ গাড়ী আহি আছে, দেখা দে আমাৰ আহি আছে। চুঙা গাহৰি পুৰিব প্ৰথম, তাৰপিছত চুঙাত হ'ব। গাহৰিৰ আজি ভেৰাইটিজ, আজি আমাৰ ডিছেছ বনাব। চাকানা বঢ়িয়া। গাইছ, এতিয়া আমি বনাই আছোঁ মাংস আৰু আমাৰ এইফালে ছাৰে বনাই আছে আৰু গাহৰি পুৰি আছোঁ বনাই আছোঁ। এতিয়া বাছ বেছি টাইম নালাগিব। একচুৱেলি কি মানে এইফালে যিহেতু নদীখন আছে না, ইয়াৰ পৰা মানে ইমানে বতাহ মাৰিছে, আমাৰ জুইকুৰা মানে জ্বলাই নাই, সেইকাৰণে অলপ দিগদাৰ হৈছে। আৰু এইফালে আমাৰ পাৰ্টি চলি আছে, তথাপিতো হৈ যাব, বঢ়িয়া হ'ব। তাতে আমি সেইকাৰণে খৰিকা দুডাল দিছোঁ আৰু লগতে দুডাল খৰিকা দিয়া হৈছে, মজা হ'ব। মানে মানুহবিলাক ভাবিছিলোঁ বহুত হ'ব বুলি, কিন্তু এইবাৰ মানে এই সহায় দিয়াৰ কাৰণে মানুহ বহুত কমি গ'ল আৰু ইয়াতে খুব কম মানুহ হৈছে, বেছি নহয়, হৈছে আৰু 15টা 10টামান পাৰ্টি হৈছে, কিন্তু মানে ইমান নাই। আগতে আইথান বুলি ক'লে কিমান মানুহ হয় ইয়াত, মানে 100-150 মান গাড়ীয়ে হয়, বহুত ভিৰ আছিলে। এতিয়া মানে এইখন খহাই ব্ৰহ্মপুত্ৰখন দেখিছে, এখন ব্ৰহ্মপুত্ৰ হয়, এইখন খহাই শেষ হ'ল। সেইকাৰণে মানে এতিয়া মানুহখিনি বহুত কম হৈছে আৰু আহিব চাগে নতুন বছৰত আহিব। আজি জানো 31 না, সেইকাৰণে অলপ কম হৈছে, বছৰটো শেষ যিহেতু। ঠিক আছে বাৰু, গ'লে ভিডিঅ'টো দি থাকোঁ, আপোনালোকে চাই থাকিব। আৰু এতিয়া পুৰা গাহৰি অলপ কাটি দিছোঁ, যিহেতু খাব লাগিব অলপ।
ভালকে হ'ব নেকি খবৰ ধুনীয়া আছে আৰু গাইছ এনেকৈ আমি অলপ বিহু মাৰিলোঁ কিয়নো পিকনিকত মানুহ খুব কমেই হ'ল আমিয়ে অলপ ফূৰ্তি কৰি দিলোঁ আৰু এইফালে আমাৰ চুনুকাকো লগ পালোঁ এতিয়া আমাৰ খানাটো ষ্টাৰ্ট হ'ল ইয়াৰ পৰা মানে ষ্টাৰ্ট কৰিছোঁ দেই গান বাজিছে এতিয়া আমি ভাত খাব লৈছোঁ দেই লিখি দিয়ক আপুনি মনে মনে হাই নেবা ধুনীয়া হ'ল আৰু যিহেতু বৌ আৰু চুনুকায়ো ওলালেহি সেইকাৰণে এতিয়া ভাত খুৱাবলৈ যিহেতু ছাৰে কৈছে যে বৌক বোলে ভাত খুৱাই দিব লাগে এতিয়া ভাত খুৱাব লৈছে চুনুকাই আমাৰ তো গাইছ এতিয়া আমি ডিউটি শেষ কৰিলোঁ আৰু মানে ইয়াতে পিকনিক প্লেচ চব মানুহবিলাক গ'লগৈ আৰু এতিয়া আমিও মানে ডিউটি শেষ কৰি কিনে আমিও অফিচলৈ যাওঁ বুলি ভাবিছোঁ আৰু কিয়নো একো ইনচিডেণ্ট নাই হোৱা চব ভালকৈ চলিলে সেইকাৰণে ভাল লাগে আৰু এনেকৈ মানুহে বুজি পাব লাগে একচুৱেলি মানুহ পানীত নমা নাই আৰু এনেকৈ দেখিছে বেলি ডুবিলে আৰু মানুহ তেনেকৈ নাইকিয়া হ'ল আগতে যি মানুহ আছিলে এতিয়া কম হৈ আছে তো সেইকাৰণে ভাবিছোঁ আমিও অফিচলৈ এতিয়া আমিও গৈ থাকোঁ আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব দেই থেংক ইউ Porque